हेलो एवरीवन ভালনে আপোনালোক সকলোৰে আজি আহিছোঁ ভিডিঅ'লৈ আমাৰ বাবলিৰ মোচনটো চাবচোন দে দেখি মোৰ হাঁহি উঠিছে তাৰ আগতে মানে মই সেয়া কৰিলোঁ ডাইৰেক্ট মানে এডিট নিছিলোঁ 15 আগষ্টৰ দিনাখন হানাপাৰাত লৈ গৈছিলোঁ আৰু তাৰ পৰা আহি আবেলি সময়ত মানে সন্ধিয়া সময়ত আৰু কিবা এটা খাবলৈ মন গৈছে জাল জাল কিনো খাওঁ তাকে অলপ চাউলৰ গুড়ি আছিল চাউলৰ গুড়িৰ সৈতে কেইটামান মটৰ তিয়াই থোৱা আছিল মটৰকেইটা ধুনীয়াকৈ আদা নহৰু দি এনেকৈ আৰু পিচি লৈ নিমখ চিমখ ধুনীয়াকৈ দি পিঁয়াজ কাটি বৰাৰ নিচিনাকৈ ভাজি লৈছোঁ লগতে পদিনা চাটনি দিয়ে সেনেকৈ মানে খাই বৈ লৈ ভাবিছোঁ আপোনালোকক ৰেচিপি এটা দিম ৰেচিপি কিহৰ দিম কৈ আছোঁ আপোনালোকক কচুৰ ৰেচিপি দিম মানে মই ৰাতিৰ ভাগতে কচুখিনি মানে বনাম বুলি ভাজি কৰিম বুলি ভাবিছিলোঁ তাৰপিছত মোৰ মনটো নগ'লে মই মানে কাটি মেলি ধুনীয়াকৈ আকৌ সোমাই থৈ দিলোঁ ফ্ৰিজতে যে নালাগে নাখাওঁ কিন্তু সুদা কচু ভাজি খাম সেনে বুলি ভাবি আৰু মই নাখালোঁ ৰেচিপিটো বনাই থৈ দিলোঁ তেওঁ আহাতে আকৌ মাছ লৈ আনিলে মাছটো ইমানেই ভাল হয় ইমানেই ধুনীয়া মাছটো কচুৰ সৈতে খাবলৈ বহুত বেছি সোৱাদ লাগিব সেইবাবে মই এনেকৈ আপোনালোকক ৰেচিপিটো দিবলৈ আৰু মাছটো কমল কাঠ মাছ কিন্তু ইমানেই বেছি ডাঙৰ পিচ দেখিছে নহয় মাছটো মানে বহুত বেছি ডাঙৰ আছিলে আৰু ভাজি থকাৰ সময়ত ইমানেই বেছি তেলবোৰ ফাটে গাত চিটিকি পৰিছে শেষত মই ঢাকনি লগাইহে ফ্ৰাই কৰিছোঁ দেই এনেকৈ তেলত বহাই দিয়াৰ পিছত মানে ওচৰত থাকিব নোৱাৰি তেনেকুৱা পৰিৱেশ হৈ গৈছিলে সেইফালে আদা নহৰুখিনিও মই কেঁচা জলকীয়াৰ সৈতে একেলগত থেতেলিয়াই লওঁ গিলাচতে এনেকৈ পিঁয়াজটো কাটি মেলি লৈ লওঁ এইফালে লৈছোঁ নিমখ জলকীয়াৰ গুড়ি হালধি গুড়ি গৰম মিট চিকেন মছলা 3টা মিক্স অকণমান জিৰা গুড়ি আৰু এইফালে পিঁয়াজ কাটি মেলি লৈ ল'লোঁ ধুনীয়াকৈ এতিয়া এইখিনি দেখিছেই নহয় মোৰ মাছখিনি ধুনীয়াকৈ ভাজি কৰা হৈ গৈছে কিমান ডাঙৰ পিচ দেখিছেনে মাছটো ইমানেই বেছি সোৱাদ লগা হয় আৰু কোনে এনেদৰে কচুৰ ৰেচিপি বনাই খাইছে কমেণ্টত জনাব যিসকলে খাই পোৱা নাই এনেদৰে এবাৰ খাই চাবচোন খাবলৈ বহুত বেছি সোৱাদ লগা হয় এইফালে মই পিঁয়াজখিনি মাছ ভজা তেলতে দি ল'লোঁ লগতে আদা নহৰু জলকীয়া সকলোখিনি দি মছলাখিনি গোটেইখিনিয়ে দি দিলোঁ একেলগত এনেকৈ দি লৰাই লৈছোঁ অলপ এতিয়া ইয়াতে আদা নহৰু থেতেলোৱা গিলাচত অলপমান পানী দি এনেকৈ লৰাই মেলি ঢালি দিলোঁ যিহেতু তাত আদা নহৰু লাগি আছিলে সেইবাবে আৰু দি কচুখিনি এনেকৈ ঢালি দি ল'লোঁ এতিয়া মই এইখিনি লৰাই ল'ম ভালকৈ ভাজি কৰি দেখিছে আপোনালোকে আৰু কোনে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় কমেণ্টত জনাবলৈ নাপাহৰিব ভাল লাগিলে ভিডিঅ'টো কাষতে থকা বেল আইকনটো অল কৰি ল'ব তেতিয়াহে মোৰ নতুন ৰেচিপিসমূহ আপোনালোকে পাই থাকিব এফালে মোৰ কচু সিজিয়ে গ'ল ৰ'দো বহুত ৰ'দ দিছে দিনৰ ভাগত এনেকুৱা ৰ'দ দিলে বহুত বেছি ভয় হয় যে আবেলি সময়লৈকে বৰষুণ আহিব বুলি কচুখিনি ধুনীয়াকৈ সিজি গৈছে দেখিছেই নে আপোনালোকে আৰু এতিয়া মই ধুনীয়াকৈ কুৰাছখনেৰে অলপ ঘটি দিছোঁ আৰু সেয়াই আৰু এনেকৈ লৰাই মেলি লৈ ল'লোঁ ধুনীয়াকৈ গলি গৈছে মানুহজনে মানে গলি গ'লেহে ৰেচিপিটো খাই ভাল পায় সেইবাবে মই এনেকৈ গলাই লৈছোঁ আপোনালোকে বিচাৰিলে পিচকৈও কচুখিনি ৰাখি থ'ব পাৰে গলাই নিদি আৰু কুলাছত দেখিছেনে কেনেকৈ লাগি ধৰিছে অকণমান লৰাই দিছোঁ আৰু বেছি লৰাই থাকিব নালাগে বাৰু ঢাকনি লগালে ধুনীয়াকৈ গোটেইখিনি মানে উতলত যিখিনি লাগি ধৰি আছে সেইখিনি গলি যাব এতিয়া ঢাকনিখন লগাই দি ল'ম এনেকৈ অলপ সময় উতলিবলৈ দিলোঁ দেখিছে কি ধুনীয়াকৈ ৰেচিপিটো মোৰ বনোৱা ৰেডি হৈ গ'ল এতিয়া উতলি আছে ধুনীয়াকৈ আৰু অকণমান উতল খালে মই ৰেচিপিটো মানে হৈ যাব বনোৱা গেছৰ ফ্লেমটো অফ কৰি দিম আৰু মাছখিনিও ধুনীয়াকৈ ফুলি উঠিছে উতলত আৰু ভালকৈ ভাজি কৰিলে মাছটো ধুনীয়াকৈ ফুলি উঠে আৰু এতিয়া মোৰ ৰেচিপি ৰেডি আকৌ লগ পাম নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ মোৰ ৰেচিপি বনোৱা বহুতে আছে কিন্তু মই দিবলৈ সময় নাপাওঁ বাবেহে দিয়া হোৱা নাই আৰু সময়ো লাগে ৰেচিপিসমূহ এডিটিং কৰোঁতে এডিটিং কৰিলেও নহ'ব নেটটো থাকিব লাগিব নেট থাকিলেহে আমি এডিটিং কৰিব ভালদৰে পৰা যায় আৰু আজিৰ ভিডিঅ'টো ইমানেই আজিলৈ আহোঁ সকলোকে বাই বাই লগ পাম আকৌ